হরি পদে ধর ওই নয়ন কর দুর্জন মন হাকি হুয়া হরি হিয়ার ভিতরে আশা দে বোদন্ড হেরা মদন্ড জয় গুরু শঙ্কর হরগুণাকর যাকেরি নাহি কেউ কম তুহারি শরণ রেণুভূত পুতি বারিক করু প্রণাম রাম বারিক করু প্রণাম কৃষ্ণ কৃষ্ণ হরি ও রাম। হে প্রভু সকল আমি আগৰ অধ্যায় আলোচনা কৰি আছোঁ বিপ্ৰদামোদৰৰ বিষয়ে। বিপ্ৰদামোদৰে কেনেকৈ এই বৈকুণ্ঠপুৰী প্ৰভু নাৰায়ণৰ স্থানলৈ গৈ পালে এই বিষয়ত আমি আলোচনা কৰি আছোঁ। গতিকে এই আলোচনা এইটো এটা ভক্তিৰ মাধ্যম। ভগৱন্তই কেনেকৈ ভগৱন্ত প্ৰভুৰ স্থানত ভকত নিজৰ কৰি লয় আমি ইয়াতে বুজি পালোঁ। গতিকে আমিও যদি এই ভগৱন্ত পুৰুষৰ নাম যদি আমিও যদি হৃদয়ত ৰাখিব পাৰোঁ তেতিয়া নিশ্চয় আমিও ঈশ্বৰ প্ৰাপ্তি বা ঈশ্বৰৰ আমি যিটো মহানো ঈশ্বৰৰ যিটো আমাৰ প্ৰতি যিটো দয়াশীল এইটো আমি পাব পাৰোঁ। কিন্তু আমাৰ যদি ভকতিয়ে নাথাকে ভকত হৈ যদি আমি ভকতবিলাক অন্তৰ নকৰোঁ তেতিয়াহ'লে আমি ক'ত ভগৱন্ত পুৰুষৰ স্থান পাম নেপাম। কিন্তু আমি এটা কথা মনত ৰাখিব লাগিব যে মানুহৰ জীৱনত সদায় যুগ যন্ত্ৰণাৰে পূৰ্ণ হৈ থাকে, কিন্তু এইবোৰ আমি আঁতৰাব পাৰিব লাগিব আৰু ভগৱন্ত পুৰুষক আমি হৃদয়ত স্থাপনা পাতি আমি নিজকে আমি ভগৱন্ত পুৰুষৰ দাস হোৱা এই কাৰ্যখিনি যদি আমি বিপ্ৰদামোদৰৰ যদি আমি এই কাৰ্যকলাপখিনি যদি আমি সদায় অনুশীলন কৰোঁ নিশ্চয় উপকৃত হ'ম। কৃষ্ণ আপুনি চলনা ধুৱাইলা বিপ্ৰৰ পাদত কলৈলা হিৰে সুগন্ধি চন্দন কুমকুমে ফকিৰ ফকিলা হ'ব ফকিৰে প্ৰভু নাৰায়ণে বিপ্ৰৰ চৰণ যুগল চৰণ ভাগি বৰ ধুনীয়াকৈ আলহীলকৈ পখালি দিলে, অৰ্থাৎ চৰণ যুগল পানীৰে ধুলে। তাৰে লগত আকৌ সুগন্ধি চন্দন বৰ ধুনীয়াকৈ সমস্ত এই সুগন্ধিৰে পৰিপূৰ্ণ কৰি তেওঁৰ চৰণ যুগলত আনি দিলে। যে ভগৱতীৰ মাধ্যম কেনেকুৱা যে ভগৱন্ত পুৰুষে নিজে নারায়ণ
নিজে কৃষ্ণ ঈশ্বৰ দেৱতা পৰম পুৰুষ হৈও ভকতৰ ভক্তিত আবদ্ধ বান্ধ খাই কৃষ্ণই কেনেকৈ ভকতৰ চৰণ খুলিছে। এই বিষয়টো বিপ্ৰ দামোদৰে নিজকে অত্যন্ত দুখ অনুভৱ কৰিছে আৰু আনন্দিত হৈছে যে মই কি স্থানত আহিলো, আকৌ মই কেনেকুৱা সখীত বন্ধু বান্ধৱ কৃষ্ণই কেনেকৈ ইমানখিনি মৰম কৰিছে বা ইমানখিনি ভাল পাইছে, তেওঁ নিজে পাহৰিয়ে গৈছে ঘৰৰ বিষয় কৃষ্ণ। দীপধূপ লগাই পুজিলা কৰ্পূৰ তামোল দিয়ে সাদৰে চামৰে পিছত বিপ্ৰ হৈল মাধৱৰ প্ৰিয়। ইমান ধুনীয়াকৈ চৰণ পোখালি প্ৰভু নাৰায়ণে চামৰাৰ বিচনীৰে বৰ ধুনীয়াকৈ বিচি আছে। সোণৰ পালেঙত উহুৱাই লৈ সখী বিপ্ৰ দামোদৰ বৰ ধুনীয়াকৈ বিচি আছে আৰু সুগন্ধিৰে ধূপ দীপ জ্বলাই কৰ্পূৰ তামোলেৰে তেওঁ আহ্বান জনাইছে যে ভকতিৰ বলত আজি বিপ্ৰ দামোদৰে কিমান ধুনীয়া স্থানত বৈকুণ্ঠপুৰীত গৈ ভগৱন্তৰ লগত এটা ডাঙৰ সম্বন্ধ। আচলতে এই সম্বন্ধটো তেওঁ বিপ্ৰ দামোদৰে পাহৰিয়ে গৈছিলে, কিন্তু বিপ্ৰ দামোদৰৰ আইগৰাকীয়ে ব্ৰাহ্মণীয়ে মনত কৰি সোঁৱৰাই দি কৃষ্ণৰ স্থানলৈকে যাবলৈ কোৱাতহে আটাইতকৈ তেওঁ নিজকে সৌভাগ্যিত বুলি ভাবিছে যে মই যদি আজি এই ব্ৰাহ্মণে যদি এই বিষয়টো যদি মোক নকলেহেঁতেন মইতো গমেই নাপালো মই যে নাৰায়ণৰ স্থানত আহিব লাগিব। গতিকে বিপ্ৰ দামোদৰে এই কথাটোৱে ভাবি আছে, কিন্তু এই বস্তুটো ভাব নাই বা এই কথাটো ভাব নাই যে ঘৰৰ পৰা যে কিবা এটা আজ্ঞা কৰিছে, কিবা এটা যে কথা কৈছে, সেই কথাটো আচলতে বিপ্ৰ দামোদৰে মনত আনিব পৰা নাই। কৃষ্ণ এৰা দেখিয়ায়তে পুনৰ বিস্ময় হল পাছে ইটো মহাদুখী ভিক্ষুক ব্ৰাহ্মণে কত পুণ্য কৰি আছে। পৰম পুৰুষ অন্ত্যদেশৰ অধিপতি কৃষ্ণ নাৰায়ণে অত্যন্ত বিস্ময় আৰু আচৰিত হৈ যে বিপ্ৰ দামোদৰে কিমান পুণ্যৰ ফলত, কিমান ভাগ্যৰ ফলত আজি সখীত বান্ধৱ কৃষ্ণৰ স্থানলৈকে যে আহিল, কি আচৰিত, কিমান পুণ্যৰ ফলত যে এই স্থানলৈ আহিছে, এই কৃষ্ণই নিজে ভাবি আছে। আৰু বিপ্ৰ দামোদৰে ভাবি আছে কি যে মই যে ইমান
আতিথ্য কৰিব, ইমান সন্মান সূচক কিছুমান কৰ্মসূচীৰে যে মোক সেৱা সৎকাৰ কৰিব, এইটো মই নিজে আচৰিত। প্ৰভু ভগৱন্ত গুৰু, তিনি লোকৰ স্বামী, তিনিও জগতৰে উদ্ধাৰকাৰী প্ৰভু ভগৱন্ত, গতিকে মোক যে আজি ইমান গুৰুত্ব দিছে নিজেও ভাবি আছে এই কথাটো। পুণ্যৰ সঞ্চয় আৰু পুণ্যৰ ভাগ্য ফলত ভগৱন্ত পুৰুষৰ লগত কেনেকৈ সম্বন্ধ হ'ল। লক্ষ্মীৰ নিবাস আপুনি হেমন্ত ভাৰ লিগন্ত যেহেন শ্রেষ্ঠ যে বিপ্লতামূলক যিমানখিনি ভাল পাইছে বা যিমানখিনি সেৱা সৎকাৰ কৰিছে, আনকি কৃষ্ণৰ ভাতৃ বলৰামকো সিমানখিনি ভাল পোৱা নাই বুলি কৈছে। যে ইমান ভাল পাইছে, ইমান তেওঁ আতিথ্য কৰিছে, লৈলকৰ ঈশ্বৰ ভগৱন্ত তেওঁ লক্ষ্মী পতি, আৰু লক্ষ্মীয়ে যাক সেৱা কৰি আছে, লক্ষ্মীয়ে যাক চৰণ দি আছে, সেই লক্ষ্মী পতিয়ে আকৌ কিমান আনন্দিত, কিমান শ্ৰদ্ধাৰে মোক আতিথ্য কৰিছে বিপ্লতামূলৰে, এই বিষয়টো ভাবি ভাবি আচৰিত হৈ থাকিব। হে প্ৰভুসকল, আমি আকৌ আগত আলোচনা কৰিম কৃষ্ণ। মই দুৰাচাৰ কেৱলে তোমাৰ পৰা হীনাৰায়ণ খনিয় কহৰি লয় পহিলো হেৰা শৰণ, হেৰা পহিলো হেৰা